হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ষ্টাডি চেণ্টাৰ 1লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আজি হয়তো মোৰ এই ভিডিঅ'টোত আলোচনা কৰিবলগীয়া বিষয়টো আপোনালোকে থাম্বনেইল চাই ইতিমধ্যে গম পাই গ'ল। যিসকলে অসম পুলিচৰ SI এক্সামৰ সাব ইন্সপেক্টৰ এক্সামৰ ৰিটেন এক্সামৰ কাৰণে অপেক্ষা কৰি আছিলে, সিহঁতৰ কাৰণে বহুতো এটা ভাল খবৰ আহিছে যে অসম চৰকাৰৰ এইটো বছৰৰ যিখিনি পোষ্ট আছিলে সাব ইন্সপেক্টৰৰ কাৰণে UB আছিলে 144, AB আছিলে AB কমাণ্ডৰ বাবে আছিলে 51 পোষ্ট আৰু APRৰ বাবে আছিলে কমিউনিকেশ্যনৰ বাবে আছিলে 7 পোষ্ট আৰু এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰৰ বাবে আছিলে এটা পোষ্ট। এই গোটেইখিনি পোষ্টৰ ৰিটেন এক্সামৰ কাৰণে ৰিটেন এক্সাম কেতিয়া হ'ব সেই বিষয়ে ইতিমধ্যে অসম পুলিচৰ তৰফৰ পৰা এটা নটিফিকেশ্যন জাৰি কৰিলে। মই সেই নটিফিকেশ্যনটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব যাতে গোটেইখিনি তথ্য ভালদৰে গম পায়। তো এইটোৱে আজি অসম পুলিচৰ তৰফৰ পৰা এই নটিছটোৱে দিছে যে 144 পোষ্ট of sub-inspector UB in Assam Police in pursuance of advertisement issued by ইমান dated ইমান 51 post আছে sub-inspector AB for Assam Commando Battalion। তাৰপিছত আছিলে 7 পোষ্ট সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন APRO। তাৰপিছত আছিলে 1 পোষ্ট ডিপুটি এছিষ্টেণ্ট ডেপুটি কণ্ট্ৰলাৰ চিভিল ডিফেন্সৰ কাৰণে আছিলে এটা পোষ্ট। এই গোটেইখিনি পোষ্টৰ কাৰণে ৰিটেন এক্সামৰ ডেটটো মুকলি কৰিলে। ইয়াত লিখা আছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম টু all concerned that the written test for the above mentioned post will be held on 5th January 2025. Candidates can download their admit cards for the examination by logging into the SLPRB website www.slprbassam.in from 11 AM of 23/12/2024. আপোনালোকে যিসকলে এই সাব ইন্সপেক্টৰ পোষ্টখিনিৰ বাবে এপ্লাই কৰিছিলে সেই গোটেইখিনিৰ আপোনালোকে 23 তাৰিখৰ অহা 23 তাৰিখে ডিচেম্বৰৰ 23 তাৰিখে দিনৰ 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ডখিনি ডাউনলোড কৰি ল'ব পাৰিব আৰু অহা 5 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। তো আপোনালোকে যিসকলে প্ৰিপাৰেশ্যন ভালদৰে কৰি আছে যিসকলে সেইসকলে এতিয়া আৰু ভালকৈ অলপ ট্ৰাই কৰি থাকক। আপোনালোকৰ বাবে এটা ভাল অপৰচুনিটি আহিছে। তো আপোনালোকে এডমিট কাৰ্ডখন 23 তাৰিখে ডাউনলোড কৰি ল'ব। যদি নোৱাৰে মই কেনেকৈ ডাউনলোড কৰিব লাগে সেই বিষয়ে এটা ভিডিঅ' বনাই দিম। তাৰপিছত আছে কেণ্ডিডেট উইল হেভ টু লগ ইন বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নম্বৰ নেম এণ্ড ডেট অফ বাৰ্থ। আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ নেম আৰু ডেট অফ বাৰ্থ তাত দি আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। কেণ্ডিডেট উইল হেভ টু প্ৰডিউচ এ হাৰ্ড কপি অফ এডমিট কাৰ্ড এণ্ড এ ফটো আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই the government such as Aadhaar card, PAN card, driving license, voter ID card to appear in the written examination and must follow all the instruction mentioned in the admit card. আপোনালোকৰ যেতিয়া পৰীক্ষাখন দিবলৈ যাব তেতিয়া আপোনালোকে এটা এডমিট কাৰ্ডৰ হাৰ্ড কপি ল'ব আৰু আপোনালোকৰ ফটো থকা এটা আইডেণ্টি কাৰ্ড লগত লৈ যাব লাগিব, যেনেবা আধাৰ কাৰ্ড, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, ভোটাৰ আইডেণ্টি কাৰ্ড, এই যিকোনো এটা আপোনালোকে তাৰ লগত লৈ যাব লাগিব এডমিট কাৰ্ডৰ লগত। তাৰপিছত আপোনালোকৰ এডমিট কাৰ্ডত যিখিনি ইনষ্ট্ৰাকশ্যন দিয়া থাকিব গোটেইখিনি আপোনালোকে মানি ৰিটেন এক্সামখন দিবলৈ যাব লাগিব। কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ফৰ দেয়াৰ ৰিটেন টেষ্ট at the center mentioned in their admit cards. A request to changing of center examination will not be considered. আপোনালোকৰ এক্সামখন ৰিটেন এক্সামখন কোনটো চেণ্টাৰত দিব লাগিব সেইটো আপোনালোকৰ এডমিট কাৰ্ডত যিহেতু মেনশ্যন থাকিবই। যদি আপোনালোকে এইটো চেঞ্জ কৰিব বিচাৰে তাৰ বাবে কোনো ধৰণৰ কনচিডাৰ কৰা নহ'ব। আৰু যদি আপোনালোকৰ কোনো ধৰণৰ টেকনিকেল ছাপৰ্ট লাগে বা যিকোনো ধৰণৰ জানিবলগীয়া তথ্য যদি জানিব লাগে তেন্তে আপোনালোকে এইটো নম্বৰত দিনৰ 10টা বজাৰ পৰা গধূলি 5টালৈকে আপোনালোকে যোগাযোগ কৰিব পাৰিব। তো ধন্যবাদ থাকিল সকলোকে। মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ। মোৰ
ভিডিওটো যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব আগন্তুক সকলোবোৰ ভিডিও যাতে আপোনালোকৰ ওচৰত গৈ পায় ধন্যবাদ